অৰ্থাৎ এতিয়া প্ৰশ্ন সোধাটো গুণা নেকি? মই আপোনাৰ পৰা এটা কথা বুজিব বিচাৰিছোঁ, এই সময়ত বহু লোকে কৈ আছে যে সমগ্ৰ বিশ্ব আমাৰ সৈতে কিয় নাই, আন্তৰ্জাতিক সমুদায় আমাৰ সৈতে কিয় নাই? ইয়াৰ উত্তৰ হৈছে আজিৰ তাৰিখত যি মিডিয়া প্ৰশ্ন কৰে, যি মিডিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম বন্ধু গৌতম আদানীৰ বিষয়ে বাতৰি পৰিৱেশন কৰে, আপুনি সিহঁতক জৰ্জ সৰোজ বুলি কয়। ভাৰতীয় জনতা পাৰ্টীয়ে ট্ৰাম্পক জৰ্জ সৰোজৰ এজেণ্ট বুলি ক'ব পাৰিবনে? সহজ কথাত ক'বলৈ গ'লে, যদি কোনো বিদেশী পত্ৰকাৰ আপোনাক প্ৰশ্ন কৰে, আপুনি তাক জৰ্জ সৰোজ বুলি কয়। যিকোনো ভাৰতীয় সাংবাদিকে চৰকাৰক প্ৰশ্ন কৰিলে আপুনি তাক জৰ্জ সৰোজৰ এজেণ্ট বুলি কয়। এইটোও কয় যে জৰ্জ সৰোজৰ পৰা টকা পাইছে। হিন্দু বাতৰি চেনেলৰ সাংবাদিক এজনে সাধাৰণ কথা এটা সুধিছিল যে আমাৰ কিমান লছ হৈছে, আমাৰ প্লেন কিমানটা পৰিছে মাটিত। এই প্ৰশ্নৰ উত্তৰ দিবলৈ ৱাইজ এডমিৰেল ভাৰতীৰ কোনো প্ৰব্লেম হোৱা নাই, কিন্তু IT সেলৰ মুখ্যই এই সাংবাদিকক দেশদ্ৰোহী বুলি কৈ আছে। তেওঁলোকৰ চিন্তা চাওক, মানে সমগ্ৰ বিশ্বক ভাৰতৰ শত্ৰু বুলি ক'ব নেকি? মই আপোনালোকক যোৱাকালি মোৰ কাৰ্যক্ৰমত কৈছিলোঁ যে চীন সেনাৰ এজন নেতা সঞ্জয় নিৰুপম তেওঁ বিশ্বৰ 3 নেতাৰ চিত্ৰ প্ৰকাশ কৰিছে। ফ্ৰান্সৰ নেতা, ব্ৰিটেইনৰ নেতা আৰু জাৰ্মানীৰ নেতা। ইয়াৰ প্ৰধানমন্ত্ৰীৰ চিত্ৰ প্ৰকাশ কৰিছে আৰু এই দাবী কৰিছে যে এইবিলাক ব্যক্তিয়ে ড্ৰাগছ লৈ আছে। আপুনি কি ভাবে, এই বাতৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে বাহিৰলৈ নাযাব নেকি?